কিয় ক'লা আৰু তুমি এইবোৰ ক'লে আনিছা মোক জিয়া এইডোখৰ পৰা তুমি অকণমান খোজকাঢ়িব লাগিব দেই সেই কেঁচা ৰাস্তা মানে ময়ো নামিব লাগিব এতিয়া বাইকখনৰ পৰা অকণমান বোকা হ'ম এইটো ৰাস্তাত সেইকাৰণে নমাই দিছে তোমাক আৰে তুমি মোক ইয়ালৈ আনিছা কিয় এইখনলৈ বোকাখনলৈ কোৱাচোন কোৱা তুমি তোমাক আমাৰ গাঁওখন দেখুৱাই নিওঁ বুলি ভাবিছোঁ পটককেনে এইফালে দিয়ে যাব লাগে আমাৰ ঘৰলৈ কি তোমাৰ গাঁও এইফালে তুমি এইবোৰত থাকা নেকি মানে গোটেই হাবি দেখোন অঁ কিনো হাবি দেখিলা পাহাৰে পৰ্বতে আমাৰ গাঁওখন বহুত ধুনীয়া কিমান প্ৰকৃতিৰ মাজত থাকিবলৈ পাবা ইয়াত গোটেই সেউজীয়াই সেউজীয়া তুমিতো প্ৰথমতে কোৱা নাছিলা তোমাৰ গাঁওখন ইমান ভিতৰত বুলি মইতো সেই ৰাস্তাৰ পৰা অলপ সোমালেই পাই বুলি ভাবিছিলোঁ মোক মিছা কথা কিয় ক'লা ইমান ভিতৰত মই কেনেকৈ থাকিম টাউনত থকা ছোৱালীজনী জিয়া মইতো তোমাক প্ৰথমতেই কৈছিলোঁ আমাৰ ঘৰ গাঁৱত দেই বুলি তুমিতো তেতিয়া একো প্ৰব্লেম নাই বুলি কৈছিলা গাঁও মানে মই টাউনৰ পৰা অলপ সোমাই পাই বুলি ভাবিছিলোঁ এনেকৈ আকৌ বোকা খাচি খাচি যাব লাগে বুলি নাজানো নহয় গাড়ী এখনো চাগে নোসোমাব এইটো ৰাস্তাত আৰু গোটেইখন হাবিয়ে হাবি দেখোন ইফালে হাবি সিফালে হাবি হাবিবোৰ দেখি দেখি দেখোন ভেগ হৈছে অথনিৰ গোটেই ৰাস্তাটো হাবি 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 পাই আহিলোঁ যে আমিতো ইয়াতে থাকোঁ ন সৰুৰ পৰা ইয়াত থাকি থাকি আমাৰ গাঁৱতে ভাল লাগে টাউনৰ সেই গাড়ী মটৰ ধোঁৱা চিঞৰ বাখৰ শুনি বহুত খং উঠে মোক এনেকুৱা ঠাইতে থাকি ভাল পাওঁ একদম মজা লাগে থাকি তুমিও ভাল পাবা নে কি কথা ক'বলৈ আহিছা তুমি মই ইয়াত কেতিয়াও নাথাকোঁ তুমি আমাৰ গৈ ভাড়া থাকিমগৈ লাগিলে টাউনত গৈ জিয়া তুমি কি কথা কৈছা মা থাকে ঘৰত মই মাক এৰি থৈ তোমাৰ লগত কেনেকৈ ভাড়া ঘৰত থাকিমগৈ কি কথা ক'ব আহিছা নিজৰ ঘৰতে থাকিম আকৌ ইয়াতে কিমান ভাল লাগিব থাকি নাথাকা যদি নাই সেইটোৱে কথা মই অকলে থাকিমগৈ লাগিলে ভাড়া ঘৰত তথাপিও মই ইয়াত নাথাকোঁ জিয়া তুমি এনেকৈ কেলৈ কৈছা আৰু আমাৰ বিয়ালৈ বেছি দিন নাই আমি বিয়া পাতিমেই মই সেইকাৰণে তোমাক আমাৰ গাঁওখন দেখুৱাই নিওঁ বুলি আহিলোঁ এনেকুৱা কিয় কৈছা তুমি এনেকৈ কিয় কৈছা মানে মই হৈছোঁ একদম টাউনৰ মাজৰ এজনী ছোৱালী এই বোকা ৰাস্তাটো দেখি মোৰ মাথা ঘূৰাইছে মই নোৱাৰোঁ দেই এইবিলাকত থাকিব সঁচা কথা কৈ দিছোঁ আজিয়ে তোমাক মই হাৰে তুমি ৰাস্তাটোত এবাৰ গৈতো চোৱা সেইফালে আমাৰ ঘৰটো আছে অলপ সোমালেই মানে ঘৰখন চাই আহিব পাৰিবা তুমি হে কেলৈ এনেকুৱা কৰিছা আধা ৰাস্তাতে বাৰু নেচাওঁ কোনো দৰকাৰ নাই ৰাস্তাটো দেখিয়ে গম পাইছোঁ মই তোমালোকৰ ঘৰটো কেনেকুৱা হ'ব কোনডোখৰত হ'ব মই একদম যাওঁ দেই ঘৰলৈ বোলা মই এইটো নবীন নহয়নে হয় ন অঁ আইতা হয় হয় এই কোনফালে কেলৈ আমাৰ গাঁৱৰ নামঘৰত বৰসবাহ পাতিছে নহয় অহা সপ্তাহত নামঘৰৰ ফালেকে ওলাইছোঁ অকণমান কাম বনবোৰ কৰি দিওঁগৈ বোলে মুচি কাচি পিছে এই ছোৱালীজনী কোনো এইজনী মোৰ লগৰে ছোৱালী ক'ৰ ছোৱালী হয় একদম টাউনীয়া বিলাইটি মেম লাগিছে যে ড্ৰেছ পোছাক টাউনৰ ছোৱালী নেকি বেচেৰি অন্ধ নেকি বাৰু ক'লা চচমা যোৰ সৈতে গোটেইজনী বেয়াও লাগে পাই নহয় নহয় এটা অন্ধ নহয় তাই ছানগ্লাছ পিন্ধিছে আকৌ ৰ'দ দিছে কাৰণে কি অন্ধ দেখিলে মোক আপুনি মই ছানগ্লাছ পিন্ধিছোঁ ছানগ্লাছ চিনি নাপায় নেকি আপুনি গাঁৱৰ মানুহবিলাক বাৰু দেই মুখখন দেখোন বেলেগ চোকা কেপ কেপকে মাৰিছে একদম মুখখন জোঙা কৰি কৰি ঐ জিয়া মনে মনে থাকা এইগৰাকী আমাৰ সেই গাঁৱৰ বহুত ডাঙৰ বৃদ্ধা মহিলা আমি সকলোৱে আইতা বুলি মাতোঁ মই কি কৰিব লাগে গাঁৱৰ বৃদ্ধা মানুহ বুঢ়ী মানুহ মোৰ সেইবোৰ কেছ নাই নহয় মোক অন্ধ বুলি কিয় ক'ব গাঁৱৰ আজলি আইতাও নেজানে তুমি পিন্ধা ছানগ্লাছটো দেখি ভাবিছে সেই চকু অপাৰেশ্যন কৰাৰ পিছত এনেকৈ পিন্ধি থাকে যে মানুহবোৰে সেইদে বুলি ভাবিছে তুমিনো কেলৈ ইমান গাত লগাই লৈছা কথাটো আকৌ নাজানো আৰু দেই এইখন গাঁৱত কেনেকুৱা মানুহ থাকে কেনেকুৱা ৰাস্তা এইবিলাক কেনেকুৱা জেগা মই যে কেতিয়াও নাথাকোঁ ইয়াত দেই মায়ে দেখিলেহি দাদাই দেখিলেহি যে মোক কি বুলি ক'ব কি চইচ কৰিছ বুলিহে ক'ব আৰু দেই কি জেগা বিচাৰি নাপালি বুলি ক'ব আৰু তুমি প্ৰথম আজি আহিছাহে প্ৰথম আহিলে এনেও আচহোৱা যেন লাগেই তেতিয়া থাকিবলৈ ল'বা ইয়াত বহুত ভাল লাগিব জিয়া চাবাচোন বাৰু নাই মই ইয়াত এক ছেকেণ্ডো থাকিবলৈ নাই এটা দিনো মই থাকিবলৈ নাই ইয়াত কথা সিমানেই মোৰ লগত থাকিলেকে থাকিবা টাউনত ভাড়া ঘৰতে নহ'লে মই অকলেই থাকিম মোক খবৰ চবৰ ল'বলৈ যাবা আৰু মই কিন্তু ইয়াত থাকিব নাই দেই এজনী ভাল পোৱা ছোৱালী যেন পাইছোঁ ইয়াত ভাবা আৰু কি ছোৱালীও এজনী ৰাস্তাৰ মাজতে কাজিয়া লাগিছে আৰু বিচাৰা দেই আজিকালি ছোৱালীবোৰ দেই অদিগদাৰ বন্ধুসকল বৰ বিপাঙত পৰিছোঁ আৰু দেই এই জীয়াই এতিয়া মাথাটো নষ্ট কৰি দিছে আমাৰ গাঁওখন দেখি হেনো তাই গাঁৱলৈ নাহে বোলে মই বাৰু ক'ত লৈ যাম আৰু বিয়া পাতি তাইক গাঁৱতে মাটি বাৰী আছে বাহিৰততো তেনেকৈ পটককেনে কিবা কিবি মাটি চাটিও ল'ব নোৱাৰোঁ মানুহ দুখীয়া মানুহে মোৰ মগজটো খাই মাৰিছে এতিয়া কি কওঁ বাৰু খণ্ডতে আজি এইখিনিতে সামৰিছোঁ যদিহে আপোনালোকে ভাল পালে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ পিছৰ খণ্ডবিলাকত কি হ'ল কি নহ'ল চাবলৈ কিন্তু নাপাহৰিব দেই বন্ধুসকল এনেকৈ চাই থাকিব আমাক